হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। আজিৰ এই ভিডিঅ'টিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় টপাট্টাৰী যিখন সমগ্ৰ শিক্ষা বঙাইগাঁও আণ্ডাৰত আছে, ইয়াতে কিছু সংখ্যক ভেকেঞ্চি নটিফিকেশ্যন হৈছে, সেইখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথমতে হেড টিচাৰৰ এটা ভেকেঞ্চি আছে, এডুকেশ্যন, পলিটিকেল চায়েন্স। তাৰপিছত এইকেইটা ছাবজেক্টৰ কাৰণে হেড টিচাৰ হিচাপে নিযুক্তি কৰা হ'ব। কোৱালিফিকেশ্যনখিনি ইয়াত দিয়া আছে, আপোনালোকে জানে কি কোৱালিফিকেশ্যন লাগে। আৰু ৰেমুনাৰেশ্যন ফৰ হেড টিচাৰ 25,000 পাৰ মান্থ, টেট কোৱালিফাইড হ'লে, আৰু ফৰ নন টেট 23,000। তাৰপিছত নেক্সট ফুল টাইম এছিষ্টেণ্ট টিচাৰ মেথমেটিক্সৰ এটা ভেকেঞ্চি আছে, ৰেমুনাৰেশ্যন ইয়াত দিয়া আছে 23,000 ফৰ টেট কোৱালিফাইড, 21 ফৰ নন টেট। তাৰপিছত পাৰ্ট টাইম এছিষ্টেণ্ট টিচাৰ আছামিছত এটা ভেকেঞ্চি আছে, কোৱালিফিকেশ্যনখিনি ছেইম। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব, আৰু এপ্লাই কৰিবৰ কাৰণে অকল মহিলাসকলে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে ফৰ্মেটটো দিয়া আছে, এই ফৰ্মেটটো ফিল আপ কৰি আপোনালোকে চেল্ফ এটাষ্টেড ডকুমেণ্টছবিলাক দিব লাগিব, লগত ফটো দিব লাগিব, আৰু এই গোটেইবিলাক দি পেলাই এপ্লাই কৰিব লাগিব। অহা 30 মে'ৰ ভিতৰত। অফিচটো হৈছে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা বঙাইগাঁও। তাৰপিছত যিসকলক শ্বৰ্টলিষ্ট কৰা হ'ব তেওঁলোকৰ লিষ্টখন পাব্লিছ কৰা হ'ব অহা 4 জুনত, আৰু 4 জুনত আপোনালোকে গম পাব কেতিয়া ভেৰিফিকেশ্যন হ'ব, কেতিয়া ইণ্টাৰভিউ হ'ব। ইয়াৰ পিছত আমি নেক্সট অন্য এখন ডিষ্ট্ৰিক্টৰ চাম। তাৰপিছত তাত কি কি ভেকেঞ্চি আছে সেইখিনি আমি চাম। এই ভিডিঅ'টিত আমি চাম ধেমাজি ডিষ্ট্ৰিক্টৰ পৰা ওলোৱা দুটা ভেকেঞ্চি নটিফিকেশ্যন। ধেমাজি ডিষ্ট্ৰিক্টৰ KGBV টাইপ 3 আৰু নেতাজী সুভাষ চন্দ্ৰ বস আৱাসীয় বিদ্যালয় সমগ্ৰ শিক্ষা ধেমাজি আণ্ডাৰত। ইয়াতো কিছু সংখ্যক ভেকেঞ্চি ওলাইছে, সেইখিনি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। প্ৰথমতে আছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, ৰিজাৰ্ভ ফৰ ফিমেল, অনলি ফিমেলে এপ্লাই কৰিব পাৰিব। ফুল টাইম এছিষ্টেণ্ট টিচাৰ মেথমেটিক্সৰ এটা পোষ্ট, কেমেষ্ট্ৰি ফিজিক্সৰ এটা পোষ্ট, বটানী জুলজি এটা পোষ্ট আছে। আৰু কোৱালিফিকেশ্যনখিনি জানে। নেক্সট ইয়াত টেট কোৱালিফাইডৰ কাৰণে ৰেমুনাৰেশ্যন হ'ব 23,000, আৰু ফৰ নন টেট 21,000। নেক্সট নেতাজী সুভাষ চন্দ্ৰ বস আৱাসীয় বিদ্যালয়, ইয়াতে মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট টিচাৰ এটা ভেকেঞ্চি আছে মেথমেটিক্সৰ, কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট হেভিং মেজৰ অৰ অনাৰ্ছ ইন মেথমেটিক্স উইথ BEd এণ্ড আপাৰ প্ৰাইমাৰী টেট মেথ ছায়েন্স কোৱালিফাইড, আৰু এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ পাব। ৰেমুনাৰেশ্যন 23,000। তাৰপিছত এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ এটা ভেকেঞ্চি আছে, কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন ছায়েন্স উইথ BEd এণ্ড আপাৰ প্ৰাইমাৰী টেট মেথ ছায়েন্স কোৱালিফাইড, আৰু এক্সপিৰিয়েঞ্চ থাকিলে প্ৰিফাৰেঞ্চ পাব। তাৰপিছত এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ এটা ভেকেঞ্চি, কোৱালিফিকেশ্যন ছেইম গ্ৰেজুৱেট ইন আৰ্টছ লগত BEd আপাৰ প্ৰাইমাৰী টেট ছ'চিয়েল ছায়েন্স এইখিনি। হিন্দী এটা পোষ্ট, কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন হিন্দী, তাৰপিছত আপাৰ প্ৰাইমাৰী টেট আৰু BEd কোৱালিফাইড। আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াত ফৰ্মেটটো দিয়া আছে, এই ফৰ্মেট মতে এপ্লাই কৰিব লাগিব, আৰু ফৰ্মেটটো ফিল আপ কৰি পেলাই তাৰ লগত নেচেচাৰী ডকুমেণ্টছ দি পেলাই সমগ্ৰ শিক্ষা ধেমাজি এই অফিচত ছাবমিট কৰিব লাগিব। ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা ধেমাজিত লেটেষ্ট বাই 10 জুন 2026, অহা 10 জুনৰ ভিতৰত ছাবমিট কৰিব লাগিব। গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে এপ্লাই কৰিব পাৰিব, আৰু এপ্লাই কৰাৰ পিছত সেইমতে কেতিয়া ভেৰিফিকেশ্যন হয় কি হয় সেইখিনি আপোনালোকে গম পাব। আৰু এই এডভাৰটাইজমেণ্টকেইটা চাবৰ কাৰণে আপোনালোকে আজিৰ নিয়মীয়া বাৰ্তা পেপাৰখন চাব পাৰে। নিয়মীয়া বাৰ্তা পেপাৰত আজিৰ এই এডভাৰটাইজটো ওলাইছে। গতিকে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।